তো আহি গৈছে অৰুণোদয় ফৰ্ম আপোনালোকে ক'ত পাব, আপোনালোকে কেনেকৈ ফিল আপ কৰিব এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে অৰুণোদয়ৰ ফৰ্ম যিটো আছে আপোনালোকৰ গাঁও পঞ্চায়তত পাব পাৰে আৰু নহ'লে ব্লকত পাব পাৰে। যদি নাপায় তেনেহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা লিংক পাই যাব, সেই লিংকটোত ক্লিক কৰি PDF হিচাপত ডাউনলোড কৰিব। তো ফৰ্মটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব এই ভিডিঅ'টোৰ জৰিয়তে দেখাই দি আছোঁ। তো মোবাইল স্ক্ৰীণত আপোনালোকে দেখিবলৈ পাব এপ্লিকেশ্যন ফ্ৰম অৰুণোদয় 0.3 এইটো আপোনালোকৰ ফৰ্মৰ নাম হয়। সাইটত আপোনালোকে দেখিবলৈ পাইছে ইয়াত আপোনালোকৰ এটা ফটো লাগিব, পাছপোৰ্ট সাইজৰ আপোনালোকে লগাই দিব। তো তাৰ তলতে লিখা আছে Are you an excited beneficiary under অৰুণোদয়? যদি আপোনালোকে আগৰে পৰা অৰুণোদয় পাইছে তেনেহ'লে এছত ক্লিক কৰিব, আৰু যদি আগৰ পৰা নাপায় নতুনকৈ আবেদন কৰি আছে তেনেহ'লে নোট ক্লিক কৰিব। আপোনালোকৰ তাৰ তলত লিখা আছে ৰেচন কাৰ্ড নম্বৰ, যিটো আপোনালোকে ৰেচন কাৰ্ড নাথাকিলে আপোনালোকে অৰুণোদয় আঁচনিত ফৰ্মটো ফিল আপ কৰিব নোৱাৰিব। ইয়াৰ কাৰণে আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। আপোনালোকৰ ৰেচন কাৰ্ডৰ নামটো দিব, তাৰপিছত ডিষ্ট্ৰিক্ট আছে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো দিব, তাৰপিছত LSC মানে লোকসভাৰ আপোনালোকৰ লোকসভাৰ নামটো দিব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন ডিটেইলছ 1 নম্বৰতে আছে এপ্লিকেশ্যন ফাৰ্ষ্ট নেম, আপোনালোকৰ ফাৰ্ষ্ট নামটো দি দিব আৰু মিডল নাম নালাগে, যদি থাকে দিব পাৰে, লাষ্ট নামটো দি দিব। তো তাৰপিছত আছে CW মানে এইটো আপোনালোকৰ দিছে। যদি আপোনালোকে অবিবাহিত মহিলা তেনেহ'লে আপোনালোকৰ ইয়াত ফাদাৰৰ নাম দিব পাৰে, আৰু যদি আপোনালোকে বিবাহিত তেনেহ'লে আপোনালোকৰ হাজবেণ্ডৰ নামটো দিব পাৰে। তো ইয়াতে তাৰপিছত আপোনালোকৰ জেণ্ডাৰত আছে, জেণ্ডাৰটো আপোনালোকে দি দিব ফিমেল বুলি, আৰু তাৰ চাইটত দেখিবলৈ পাব ডেট অফ বাৰ্থ DOB মানে ডেট অফ বাৰ্থ, আপোনালোকৰ ডেট অফ বাৰ্থটো দি দিব। তো 2 নম্বৰত আছে এড্ৰেছ ডিটেইলছ। তো আপোনালোকে এড্ৰেছ ডিটেইলছটোত আপোনালোকৰ ব্লকৰ নামটো দিব। দিয়াৰ পিছত আপোনালোকৰ GP মানে গাঁৱৰ নাম দিব পাৰে এইটো। তাৰপিছত লোকেশ্যন, আপোনালোকৰ লোকেশ্যনটো দি দিব, আৰু মোবাইল নম্বৰ তাৰ তলতে আছে মোবাইল নম্বৰটো দিব, হাউচ নম্বৰটো দি দিব, আৰু পুলিচ ষ্টেচন ক'ত আছে সেইটোও দিব। তো মোবাইল নম্বৰৰ চাইটতে দেখিবলৈ পাব পিন নম্বৰটো দি দিব। তাৰপিছত 3 নম্বৰ প্ৰগ্ৰেছিভ হাউচ হোল্ড, আপোনালোকৰ এইটোত একেবাৰে তলত দেখিবলৈ পাইছে 2 লাখ এনুৱেল মানে এইটো দি দিব। তো আপোনালোকৰ আহি গৈছে 4 নম্বৰ। তো 4 নম্বৰত আপোনালোকে দেখিবলৈ পাব বেংক একাউণ্ট ডিটেইলছ অফ দ্য এপ্লিকেশ্যন মানে আপোনালোকৰ বেংকৰ ডিটেইলছটো দিব লাগিব 4 নম্বৰ। তো তাৰ তলতে আছে আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰ, আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰটো ভালদৰে দেখি মানে দিব। তাৰ তলত আছে বেংক নেম, আপোনালোকৰ কি বেংক হয় সেইটো বেংকৰ নাম। তাৰ তলতে আছে ব্ৰাঞ্চ নেম মানে বেংকৰ ব্ৰাঞ্চৰ নামটো দিব লাগিব। তাৰ তলত আছে IFSC মানে IFSC এটা কোড হয়, এই কোডটো মানে IFSC বহাই দিব। বেংক পাছবুক ফ্ৰম পেজ এইটো আপোনালোকে S দি দিব। তাৰপিছত 5 নম্বৰত আছে কনচেণ্ট চেল্ফ ডিক্লেৰেশ্যন, এইটোত আপোনালোকে মানে ফাৰ্ষ্টতে দেখিবলৈ পাব কনচেণ্ট ফৰ আদাৰ, এইটো আপোনালোকে কৈছে আধাৰ কাৰ্ডৰ নম্বৰটো লাগিব। তাৰ তলতে দেখিবলৈ পাইছে আধাৰ কাৰ্ড নাম্বাৰ, আপোনালোকৰ আকৌ আধাৰ কাৰ্ড নম্বৰটো দি দিব লাগিব। এইটো পাছৰ মানে 1 নম্বৰ হয় পাছৰ, আৰু পাছৰ 2 নম্বৰটোত আছে কনচেণ্ট ফ্ৰম ইপিক ৰেচন কাৰ্ড নাম্বাৰ, আপোনালোকৰ তাৰ তলত আছে মানে ইপিক নাম্বাৰ মানে ৰেচন কাৰ্ডৰ নাম্বাৰটো আকৌ দি দিব গৈছে, মানে ৰিপিট কৰিবলৈ গৈছে।
তাৰ 6 নম্বৰত সেলফ ডিক্লেৰেশ্যন সাইন্স মানে আপোনালোকৰ তলত দেখিবলৈ পাব দুটা অপশ্যন এছ আৰু নো। আপোনালোকে যদি সাইন কৰিবলৈ পায় তেনেহ'লে এছত ক্লিক কৰিব, যদি নোৱাৰে তেনেহ'লে নোত ক্লিক কৰিব। তাৰ তলতে সাইন, ইয়াত মানে এটা টাইপ আহি যাব, ইয়াত আপোনালোকৰ সাইনটো কৰিব লাগিব। তাৰ পিছতে আপোনালোকৰ আৰু এটা ফৰ্ম পাই যাব, মানে ইয়াৰে মানে 7 নম্বৰ যেটো হয়, মানে এটা ফৰ্মত 3টা পেজ থাকে। তো 3 নম্বৰ পেজটোত আপোনালোকৰ এছামিছেৰে লিখা থাকিব, দেখাই দি আছোঁ। তো আপোনালোকে ওপৰতে দেখিবলৈ পাব অৰুণোদয় 3.0। তো শ্ৰীমতী শ্ৰী আপোনালোকে যিকোনো এটা সিলেক্ট কৰি ল'ব। লোৱাৰ পিছত আপোনালোকৰ ইয়াত নাম লিখিব লাগিব। তাৰপিছত তলত দেখিবলৈ পাব বয়স প্ৰায় আছে, তো আপোনালোকৰ বয়স দি দিব আৰু বৰ্তমান বয়স কিমান সেইটো দিব লাগিব। তাৰপিছতে দেখিবলৈ পাব ৰেচন কাৰ্ড, আকৌ ৰেচন কাৰ্ডৰ নাম্বাৰটো দিব লাগিব। তাৰপিছত তলতে এটা বাকচ দেখিবলৈ পাব, হিতাধিকাৰী নাম, আপোনালোকৰ হিতাধিকাৰী, তো আপোনালোকৰ নামটো দিব আৰু তাৰিখ, কোন তাৰিখে আপোনালোকে এপ্লাই কৰি আছে, ফিলআপটো কৰি আছে, সেই তাৰিখটো দিব, যিদিনা জমা দিব সেইদিনাৰ কাৰণে, মানে সেইদিনা কোন তাৰিখ থাকিব সেইটো দিব লাগিব। তাৰ তলত সাইডত আৰু এটা হিতাধিকাৰী আছে, নাম বহাই দিব আৰু স্থানটো বহাই দিব। তো ভিডিঅ'টো কেনেকুৱা লাগিছে এটা কমেণ্ট কৰিব, ভাল লাগিলে চেনেলটোক ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোক এটা লাইক কৰিব। আৰু যিসকল মহিলাই নেকি অৰুণোদয়ৰ পৰা নামটো কৰ্তন গৈছে, তো এই ভিডিঅ'টো সিহঁতৰ ওচৰত শ্বেয়াৰ কৰি। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল, চেনেলটোক ছাবস্ক্ৰাইব কৰিব।